হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু দ্য অফিচিয়েল ইউটিউব চেনেল অফ মজা ক্লাছ। আমি পঢ়ি আছিলোঁ তোমালোকৰ ক্লাছ 10ৰ পলিটিকেল ছায়েন্স, হয়নে? তো কি পঢ়ি আছিলোঁ আমি? ইণ্ডিয়ান ডেম'ক্ৰেচি। তো অলৰেডি ইয়াৰ আমাৰ 3টা লেকচাৰ কমপ্লিট হ'ল। এইটো হ'ব আমাৰ 4th লেকচাৰ আৰু এই চেপ্টাৰটোৰ লাষ্ট লেকচাৰ, ঠিক আছে? ছ' আজি বেচিকেলি আমি কি পঢ়িম? পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি ইন ইণ্ডিয়া কথাটো বহুত ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট। তো তোমালোকৰ এই বস্তুটো তোমালোকে আজি পঢ়িবা। কাইলৈ পৰহিলৈ তোমালোকে যদি আৰ্ট ষ্ট্ৰীমত পঢ়া বা তোমালোকে ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণেও, ঠিক আছে, এই যিটো বস্তু পঢ়িবলৈ গৈ আছোঁ পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি, তো সেইটো বহুত ইম্পৰ্টেণ্ট, ঠিক আছে? তো তোমালোকে ভালকৈ ভিডিঅ'টো চাই যাবা লাষ্টলৈকে। আৰু যদি তোমালোকে ভাবিছা যে আমাৰ এই ভিডিঅ'খিনি চাই একচুৱেলি হেল্প হৈছে পঢ়া শুনাত, দেন প্লিজ ডোণ্ট ফৰগেট টু share this video with your friends, okay? And also don't forget to subscribe the channel. তো আমি সেইটোৱে বিচাৰোঁ যে তোমালোকে শ্বেয়াৰটো যিমান তোমালোকে চেনেলটো যিমান পাৰা ছাবস্ক্ৰাইব কৰা, ঠিক আছে? আৰু তোমালোকে লাইক চেনেলটো শ্বেয়াৰ কৰা চ' ডেট মেক্সিমাম টু মেক্সিমাম যিখিনি ষ্টুডেণ্টছ আছে তেওঁলোকে বেনিফিটছখিনি ল'ব পাৰে, ঠিক আছে? চ' লেট ষ্টাৰ্ট দ্য ভিডিঅ', অ'কে? তো আমাৰ ইয়াত কি কৈছে চোৱা, ইয়াত কৈছে যে বিফ'ৰ গোয়িং টু ডিছকাছ দ্য পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি ইন ইণ্ডিয়া, তো আমি জানিব লাগিব যে পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি হয়নো কি, হয়নে? তো পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি আমি ইণ্ডিয়াৰ বিষয়ে আমি পঢ়িম, কিন্তু আমি পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি হয় কি বস্তুটো, তো সেইটো চবতছে ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত, হয়নে? তো ইয়াত কৈছে যে তোমালোকৰ কিতাপত কৈছে যে পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি এনেকুৱা এটা ছিষ্টেম হয়, এনেকুৱা এটা এডমিনিষ্ট্ৰেশ্যন ছিষ্টেম হয় য'ত নেকি যিখিনি চবতছে দেশ এখনৰ চবতছে হায়েষ্ট এডমিনিষ্ট্ৰেটিভ পাৱাৰ, ঠিক আছে, এডমিনিষ্ট্ৰেটিভ পাৱাৰখিনি এনেকুৱা এটা বডিত দিয়া আছে। বডি মানে কি? এনেকুৱা এটা বডি যি ডিচিশ্যন লয়, যি তোমাৰ লজ বনায়, ঠিক আছে? চ' সেই তেনেকুৱা এটা বডিত দি থোৱা আছে, যিখিনি আকৌ কোনে বনাইছে? কমন পিপলে। তো আল্টিমেটলি তোমালোক যদি মই এই লাইনটো ক'বলৈ মানে এই লাইনটো বুজাবলৈ যাওঁ চিম্পলত, তো এনেকুৱা হয় যে আমাৰ দেশৰ কথাই কৈছোঁ, ছাপ'জ মই ফৰ এক্সাম্পল, চ' আমাৰ ইণ্ডিয়াতে কি হয়? ইলেকশ্যনছ হয়। তো ইলেকশ্যনছৰ পৰা কি কৰোঁ? আমাৰ মাজৰ পৰা এজন ৰিপ্ৰেজেণ্টেটিভ আমি চুজ কৰোঁ, হয়নে? চ' ডেট ৰিপ্ৰেজেণ্টেটিভ যদি তেওঁ জিকি যায় ইলেকশ্যন, চ' দেন হি কেন হোৱাট? গভৰ্ণ। তো আমাৰ কাণ্ট্ৰিখন গভৰ্ণ কৰিব পাৰিব, হয় নাই? চলাব পাৰিব, তেওঁ চোৱা চিতা কৰিব পাৰিব, আমাৰ মাজৰ পৰাই আমি উঠাইছোঁ, হয়নে? আৰু তেওঁ কি কৰিব? তেওঁ ওচৰত থাকিব যে হায়েষ্ট এডমিনিষ্ট্ৰেটিভ পাৱাৰ, হয়নে? তেওঁৰ ওচৰত হায়েষ্ট এডমিনিষ্ট্ৰেটিভ পাৱাৰ থাকিব, য'ত নেকি তেওঁ ডিচিশ্যন ল'ব পাৰিব, হয়নে? তেওঁ লজ বনাব পাৰিব। চ' সেইখিনি তোমাৰ দিয়া গৈছে। তো আল্টিমেটলি সেইটো হৈছে পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি। তো পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচিত কি হয়? মানুহখিনি যিখিনি কমন চিটিজেন আছে, তেওঁলোকে ডাইৰেক্টলি দেশ এখন নচলায়। দে ডু নট ৰান দ্য গভৰ্ণমেণ্ট ডাইৰেক্টলি, পিপল। তো কোনে কৰে? তো ইনষ্টেড তেওঁলোকে কাৰোবাক এজন ইলেক্ট কৰে ৰিপ্ৰেজেণ্টেটিভ তেওঁলোকৰ মাজৰ পৰাই, আৰু তেওঁ অন বিহাফ অফ দ্য পিপল তেওঁ কি কৰে? যিমানখিনি গভৰ্ণমেণ্ট পাৱাৰ দি আছে, চ' তেওঁলোকে পাৰফৰ্ম কৰে। কিন্তু সেই পাৰফৰ্ম কৰিবলৈ, সেই পাৱাৰ্ছখিনি পাৰফৰ্ম কৰিবলৈ তেওঁলোকক কি লাগিব? এটা প্লেটফৰ্ম লাগিব, হয়নে? আৰু সেই প্লেটফৰ্মটো হৈছে আমাৰ পাৰ্লিয়ামেণ্ট। তো পাৰ্লিয়ামেণ্ট এনেকুৱা এটা জেগা হয় য'ত নেকি সেই মানুহখিনিয়ে তাৰ পৰা কামখিনি কৰিব পাৰিব, তেওঁলোকে তাতে ডিচিশ্যন ল'ব পাৰিব, নতুন ল আনিলে তাত ডিছকাছ কৰিব পাৰিব, ঠিক আছে? তাত মানুহৰ গোটেই যিটো বস্তুটো আছে তাত সেই পাৰ্লিয়ামেণ্টতে হয়। তো সেইকাৰণে তাকে কৈছে যে পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি, বুজি পাইছা? তো আমাৰ ইণ্ডিয়াতে পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি আছে, য'ত নেকি আমাৰ মানুহে ইলেক্ট কৰা মানুহে উঠায়, ডেম'ক্ৰেচি, বুজি পাইছা? ডেম'ক্ৰেচি য'ত আমি মানুহ উই উইল ইলেকশ্যন হ'ব, তাৰ পৰা আমাৰ মাজৰ পৰা মানুহ আহিব, আৰু তেওঁলোকে অন বিহাফ অফ দ্য পিপল দে উইল এক্সাৰচাইজ দ্য গভৰ্ণমেণ্টেল পাৱাৰ্ছ, ঠিক আছে, থ্ৰু দ্য পাৰ্লিয়ামেণ্ট। তো পাৰ্লিয়ামেণ্টৰ থ্ৰুদিহে কৰিব পাৰিব, ঠিক আছে? সেইটো কথা, অ'কে? Such body constituted by the people's representative is known as Congress in USA. চ' এনেকুৱা তোমাৰ পাৰ্লিয়ামেণ্ট যিটো কথা কৈছে, এতিয়া পাৰ্লিয়ামেণ্ট যে কৈছে, ঠিক আছে? তো আমাৰ ইণ্ডিয়াতে এইখন পাৰ্লিয়ামেণ্ট বুলি কোৱা গৈছে, হয়নে? তো ইণ্ডিয়াৰ যিটো লেজিছলেটিভ বডি আছে সেইটোক কয় পাৰ্লিয়ামেণ্ট। তেনেকৈ তোমাৰ ইংলেণ্ডতো আছে, ইংলেণ্ডতো কি বুলি কয়? ইংলেণ্ডতো পাৰ্লিয়ামেণ্ট বুলিয়ে কোৱা হয়, যিটো তোমাৰ সেই তেনেকুৱা লেজিছলেটিভ বডি, ঠিক আছে? কিন্তু তোমাৰ ইউ এছ এটো তেনেকুৱা তোমাৰ কি আছে? এনেকুৱা মানুহৰ পিপলছ ৰিপ্ৰেজেণ্টেশ্যন, য'ত মানুহে ভোট দিব, মানুহে নিজৰ মাজৰ পৰা এজন কি উঠাব? এজন ৰিপ্ৰেজেণ্টেটিভ উঠাব, ঠিক আছে? আমাৰ ইণ্ডিয়াতে যে মানুহে ইলেকশ্যন হয়, তাতে মানুহে যে ইলেকশ্যনত
ভোট দি পেলাই এজন মানুহ আমাৰ মাজৰ পৰা উঠায়, এজন পিপল ৰিপ্ৰেজেণ্টেটিভ উঠায়, তেওঁ কামখিনি ক'ৰ পৰা কৰে, মানে তেওঁ ক'ত সেইখিনি এক্সাৰচাইজ কৰে গভৰ্ণমেণ্টেল পাৱাৰ্ছখিনি থ্ৰু দ্য পাৰ্লিয়ামেণ্ট, হয় নাই? তো পাৰ্লিয়ামেণ্টটো আছে, তেনেকৈ তোমাৰ ইংলেণ্ডতো পাৰ্লিয়ামেণ্ট আছে, কিন্তু তোমাৰ ইউ এছ এত সেই একেটা বস্তুৱে য'ত পিপলছ ৰিপ্ৰেজেণ্টেটিভখিনি য'ত থাকে মানে, ঠিক আছে, য'ত কনষ্টিটিউট হয়, সেইটোক কয় কংগ্ৰেছ বুলি কোৱা হয়। এইটো কি বুলি কয়? কংগ্ৰেছ বুলি কোৱা হয় ইউনাইটেড ষ্টেটছ। তোমালোকে নাভাবিবা যে কংগ্ৰেছ বুলি যে কৈছে সেইটো আমাৰ কংগ্ৰেছ পাৰ্টিটোৰ কথা কৈছে, সেইটো কোৱা নাই একো। তো সেই নামটো দি থোৱা আছে কংগ্ৰেছ। তো আমাৰ যেনেকৈ নামটো পাৰ্লিয়ামেণ্ট হৈ গ'ল, ঠিক আছে, তাহাঁতৰ তাত হৈ গ'ল সেইটো নামটো একেটা বস্তুৱে, নামটো হৈছে কংগ্ৰেছ, ঠিক আছে, বুজি পালা? আমাৰ ইয়াত পাৰ্লিয়ামেণ্ট, ইংলেণ্ডতো পাৰ্লিয়ামেণ্ট বুলি কয়, আৰু তোমাৰ ইউ এছ এত কি বুলি কয়? তোমাৰ কংগ্ৰেছ বুলি কোৱা হয়। বুজি পালোঁ আই থিংক, হয়নে? দ্য ছেম ইজ ন'ন এজ পাৰ্লিয়ামেণ্ট ইন ইণ্ডিয়া এণ্ড ইংলেণ্ড। তো তোমালোকৰ ইয়াত MCQ কুৱেশ্যন আহিব পাৰে যে পিপলছ ৰিপ্ৰেজেণ্টেটিভছক যিটো পিপলছ ৰিপ্ৰেজেণ্টেটিভে কনষ্টিটিউট কৰে সেইটোক ইউ এছ এত কি নাম দি জনা যায়? তাত তোমালোকে কংগ্ৰেছ দিব লাগিব, বা আমাৰ ইণ্ডিয়াত বা আৰু ইংলেণ্ডত কি বুলি জনা যায়? তাত আমি পাৰ্লিয়ামেণ্ট বুলি দিব লাগিব। বুজি পালোঁনে? বুজি পাইছোঁ ছাৰ, অ'কে। তো আমি নেক্সটলৈ গৈছোঁ, ঠিক আছে, ইম্পৰ্টেণ্ট কি আছে চোৱা। দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ছিষ্টেম হেজ বিন কনষ্টিটিউটেড উইথ 2 হাউচেছ। চৰি, দুটা ঘৰ আছে বুলি কৈছে। কি ঘৰ আছেনো ছাৰ? ঘৰ দুটা হৈছে, এটা হৈছে লোকসভা আৰু এটা হৈছে ৰাজ্যসভা। লোকসভা আৰু ৰাজ্যসভা, এতিয়া এইকেইটা বস্তু কি হয়? লোকসভা কি হয়, ৰাজ্যসভা কি হয়? ইয়াত তোমালোকক কৈ দিছে যে লোকসভাক আমি হাউচ অফ দ্য পিপল বুলি কওঁ আৰু ৰাজ্যসভাক আমি কাউন্সিল অফ ষ্টেট বুলি কওঁ। তো তোমালোকক মই এটা কথা কৈ দিওঁ, এই যিটো যে আমি পাৰ্লিয়ামেণ্ট বুলি যে এইমাত্ৰ পঢ়িলোঁ, এই পাৰ্লিয়ামেণ্টত তোমাক যদি ভাগ কৰোঁ, তিনিটা তোমাৰ বস্তু আছে, বডি আছে। এটা হৈছে আমাৰ লোকসভা, এটা হৈছে আমাৰ লোকসভা, এটা হৈছে আমাৰ ৰাজ্যসভা, আৰু এটা হৈছে তোমাৰ প্ৰেচিডেণ্ট। তো প্ৰেচিডেণ্ট ইজ অলছ' এন ইণ্টিগ্ৰেল পাৰ্ট অফ দ্য পাৰ্লিয়ামেণ্ট, এইটো মনত ৰাখিবা। তো তিনিটা কনষ্টিটিউট কৰে, ঠিক আছে, যিটো আমাৰ ইণ্ডিয়াৰ পাৰ্লিয়ামেণ্ট আছে। তো সেই পাৰ্লিয়ামেণ্টত তিনিটা তোমাৰ কনষ্টিটিউট আছে, এটা হৈছে লোকসভা, এটা হৈছে ৰাজ্যসভা, আৰু এটা হৈছে প্ৰেচিডেণ্ট। এতিয়া চোৱা, যি যে লোকসভা আছে, হয়নে? লোকসভাক আমি কওঁ হাউচ অফ দ্য পিপল। মানে ভালকৈ শুনিবা দেই। এতিয়া লোকসভাতে তুমি যদি চোৱা, এটা দুটা ভাগ আছে, চোৱা, লোক এণ্ড সভা। এতিয়া লোক বুলি যেতিয়া কওঁ, লোক মানে বুলি ক'লে, লোক আমি যেতিয়া কওঁ, লোক মানে হৈছে পিপল, ঠিক আছে। আৰু সভা মানে কি বুলি ক'ব পাৰোঁ? সভা মানে হাউচ বুলি ক'ব পাৰোঁ, হয় নাই? সভা মানে হাউচ বুলি ক'ব পাৰোঁ, বা আমি এছেম্বলি বুলিও ক'ব পাৰোঁ, ঠিক আছে। তো হাউচ বা এছেম্বলি, সভা। এতিয়া এই লোকসভাত যিখিনি মেম্বাৰ্ছ থাকিব, সেই মেম্বাৰ্ছখিনিক আমাৰ কমন চিটিজেনখিনিয়ে ডাইৰেক্টলি ভোট দিয়ে। ডাইৰেক্টলি আমাৰ কি হয়? ডাইৰেক্টলি আমি ভোট দিওঁ, ডাইৰেক্টলি আমাৰ ইলেকশ্যন হ'ব, লোকসভা ইলেকশ্যন হ'ব, আৰু তাতে উই কেন ইলেক্ট, ঠিক আছে। তো মেম্বাৰ্ছ আৰ ডাইৰেক্টলি ইলেক্টেড বাই দ্য পিপল অফ ইণ্ডিয়া থ্ৰু ইলেকশ্যন। কোনটো কাৰণে মই ক'লোঁ? এই লোকসভাৰ মানুহখিনিৰ কাৰণে। লোকসভাৰ যিখিনি মেম্বাৰ্ছ থাকিব সেইখিনিক আমি ইলেকশ্যন, থ্ৰু ইলেকশ্যন, ঠিক আছে। তো এতিয়া সেই যিখিনি লোকসভাৰ, ভালকৈ শুনিবা দেই, এতিয়া যিখিনি সেই লোকসভাৰ যিখিনি মেম্বাৰ্ছ থাকিব, তেওঁলোকে কি ৰিপ্ৰেজেণ্ট কৰিব? তেওঁলোক যে ছাপ'জ আজি তুমি মানুহ থাকিব নহয়, আজি বেলেগ বেলেগ পলিটিকেল পাৰ্টি থাকিব, বোলে এজন কংগ্ৰেছৰ পৰা এজন উঠিছে, বিজেপিৰ পৰা উঠিছে, বেলেগ আৰু পলিটিকেল পাৰ্টিৰ পৰা মানুহ উঠিছে, তাৰ পৰাতো এজনহে জিকিব, হয় নাই? তো সেই যিজন মানুহ জিকিব, তেওঁলোকে কি ৰিপ্ৰেজেণ্ট কৰিব? এটা পাৰ্টিকুলাৰ কনষ্টিটুৱেঞ্চি। যেনেকৈ মই যদি কওঁ, আজি অসমকে কৈছোঁ, যেনেকৈ অসমত আছে আমাৰ যোৰহাট কনষ্টিটুৱেঞ্চি আছে, আজি আমাৰ ডিব্ৰুগড় কনষ্টিটুৱেঞ্চি আছে, আজি আমাৰ ইয়াত গুৱাহাটী কনষ্টিটুৱেঞ্চি আছে। তো সেই কনষ্টিটুৱেঞ্চিবোৰৰ পৰা এজন তোমাৰ MP উঠে। মানে MP মানে কি? মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট। বুজি পালা নাই? তো ইয়াত অভিয়াছলি পাৰ্লিয়ামেণ্ট যিহেতু কৈছোঁ, তো লোকসভাৰ যিখিনি মানুহ থাকিব সেইখিনিকো আমি মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট বুলি ক'ম, যিখিনি ৰাজ্যসভাৰ মেম্বাৰ হ'ব সেইখিনিকো আমি মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট বুলিয়ে ক'ম, ঠিক আছে। দে আৰ মেম্বাৰ অফ দ্য পাৰ্লিয়ামেণ্ট। কিন্তু কোনটো হাউচ? লোকসভা আৰু ৰাজ্যসভা, ঠিক আছেনে? তো গম পালেনে লোকসভা কি হয়? তো লোকসভা কি হৈছে? লোকসভাক আমি হাউচ অফ দ্য পিপল বুলি কওঁ, বিকজ আমি কমন পিপল চিটিজেনখিনিয়ে সেই মানুহখিনি আমি ডাইৰেক্টলি ভোট দিওঁ, হয় নাই? আৰু সেই মানুহখিনিক আমি মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট বুলি কওঁ, ঠিক আছে। তো তেওঁলোকে এটা পাৰ্টিকুলাৰ কনষ্টিটুৱেঞ্চি ৰিপ্ৰেজেণ্ট কৰে, ঠিক আছে। তো ৰাজ্যসভা ছাৰ কি হয় তেতিয়াহ'লে? তো ৰাজ্যসভা আকৌ চাওকচোন, ৰাজ্যতে লিখা আছে, ৰাজ্য মানে কি? ৰাজ্য মানে হৈ গ'ল তোমাৰ এখন ষ্টেট, হয় নাই? ৰাজ্য মানে হৈছে এখন ষ্টেট। আৰু তেনেকৈ সভা বুলি যেতিয়া কৈছোঁ, সভা মানে আকৌ একে হাউচ,
ঠিক আছে, বা আমি বা আমি এছেম্বলি বুলি ক'ব পাৰোঁ। তো ৰাজ্যসভা কি হয় তেতিয়াহ'লে? ৰাজ্যসভা কোন মানুহবোৰ আছে? তো ৰাজ্যসভা এনেকুৱা মানুহবোৰ আছে যিবোৰে ৰিপ্ৰেজেণ্ট কৰে, আগৰখিনি কি ৰিপ্ৰেজেণ্ট কৰিছিলে? এখন কনষ্টিটুৱেঞ্চি, বাট এই ৰাজ্যসভাত যিখিনি মেম্বাৰ্ছ থাকিব তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰিব এখন ষ্টেট বা এখন ইউনিয়ন টেৰিটৰী। এখন ইউনিয়ন টেৰিটৰী মানে যেনেকৈ আমাৰ দেলহি NCR, তো দেলহি হৈ গ'ল আমাৰ ইউনিয়ন টেৰিটৰী, পণ্ডিচেৰী হৈ গ'ল আমাৰ ইউনিয়ন টেৰিটৰী, হয়নে? তো এইবোৰ হৈছে আমাৰ ইউনিয়ন টেৰিটৰী। ষ্টেটছ বুলি ক'লে যেনেকৈ আমাৰ আছাম হৈ গ'ল আমাৰ এখন ষ্টেট, হয়নে? তো সেই তেনেকুৱা। তো এখন ষ্টেটক ৰিপ্ৰেজেণ্ট কৰে কোনে? সেই ৰাজ্যসভা মেম্বাৰ্ছখিনি। চাৰিটা ইয়াতে কুৱেশ্যন এটা আছে, এই ৰাজ্যসভাৰ মেম্বাৰ্ছখিনিক কোনে ভোট দিম, কোনে ইলেকশ্যন, তেওঁলোকতো ইলেকশ্যন হয়, চ' কোনে পাৰ্ট লয় সেই ইলেকশ্যনত? তো সেই তেওঁলোকক কোনে ভোট দিয়ে জানানে? আমাৰ ইয়াত অসমৰ ষ্টেট ইলেকশ্যনছ হয় নহয়, হয়নে? তো ৰাজ্যৰ ইলেকশ্যন হয়, তো সেই ৰাজ্যৰ ইলেকশ্যনৰ বা ষ্টেট ইলেকশ্যন যেতিয়া হয়, তো তাৰ পৰা যিবোৰ মানুহক জিকে সেই মানুহবোৰক আমি কি বুলি কওঁ? সেই মানুহবোৰক আমি কওঁ MLA বুলি কওঁ, মনে ৰাখিবা, মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি। সেই তোমালোকে জানিবা, তোমালোকে MLA, চ' তোমালোকৰ নিজৰ নিজৰ জেগাত MLA আছে, হয়নে? তো সেই MLA বোৰ কোন হয়? যিবোৰ তোমাৰ ষ্টেট ইলেকশ্যনত জিকে, ষ্টেট যিবোৰ তোমাৰ মেম্বাৰ অফ ষ্টেট লেজিছলেটিভ এছেম্বলি। তো দ্য মেম্বাৰ্ছ অফ ষ্টেট লেজিছলেটিভ এছেম্বলি হয় MLAs, হয়নে? গম পালা? ৰাজ্যত তোমাৰ ইলেকশ্যন হয় MLA। এতিয়া সেই আমিতো MLA কোনে ভোট দি জিকায়? অভিয়াছলি কমন পিপলখিনিয়ে। ৰাজ্যত সভাত ইলেকশ্যন হয়, লোকসভাত যেনেকৈ ইলেকশ্যন হয়, সেই লোকসভাৰ ইলেকশ্যনখিনি মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট, যিখিনি আমি ক'লোঁ এইমাত্ৰ লোকসভা। তো ৰাজ্যসভাৰ যিখিনি মেম্বাৰ আছে, তো সেইখিনিক কোনে ইলেক্ট কৰে? সেই যে MLA খিনি যিখিনি আমি কমন পিপলে ইলেক্ট কৰিলোঁ, তো ষ্টেট হৈ গ'ল। এখন ষ্টেটতো ইলেকশ্যন হয়, যেনেকৈ চেণ্টাৰত ইলেকশ্যন হ'ল, হয় নাই, চব জেগাৰ মানুহবোৰৰ MPছৰ কাৰণে। তো তেনেকৈ আমাৰ কি হৈ গ'ল? ষ্টেটতো ইলেকশ্যন হয়। তো ষ্টেটৰ যিবোৰ ইলেকশ্যন হয়, যিবোৰ মানুহ হয়, সেইবোৰক আমি MLA বুলি কওঁ। আৰু সেই MLAsখিনিয়ে কি কৰে? এই ৰাজ্যসভাৰ মানুহখিনিৰ মানে ইলেকশ্যনত দে টেক পাৰ্ট। তো আল্টিমেটলি কমন চিটিজেন দে ডাইৰেক্টলি ডোণ্ট টেক পাৰ্ট ইন দ্য ইলেকশ্যন। বুজি পালা? ডাইৰেক্টলি পাৰ্ট নলয়। আমি MLAক চোৱা, মই তোমালোক বুজাই দিছোঁ, চাবা হা। তো আমি হৈ গ'ল কমন চিটিজেন। তো কমন চিটিজেনে ইলেকশ্যনৰ পৰা আমি MLA বা ষ্টেট লেজিছলেটিভ এছেম্বলি যিবোৰ মানুহ আছে তাহাঁতক উঠালোঁ, আৰু তাহাঁতি কি কৰে? তাহাঁতিহে যিবোৰ ৰাজ্যসভাৰ যিখিনি তোমাৰ মেম্বাৰ্ছ হ'ব তেওঁলোকক ইলেকশ্যনত তেওঁলোকে পাৰ্ট লয়। তো আমি ইনডাইৰেক্টলি আমি পাৰ্ট লওঁ, ইনডাইৰেক্টলি হয়, বিকজ চিটিজেনছখিনিয়েতো MLAক উঠায় প্ৰথম, তাৰপিছতহে MLAsখিনিয়ে ৰাজ্যসভাৰ মেম্বাৰ্ছখিনিক ইলেকশ্যনত টেক পাৰ্ট কৰিব পাৰে। বুজি পালানে? যেনেকৈ কমন চিটিজেনছখিনি ডাইৰেক্টলি ইলেক্টেড বাই দ্য পিপল ফৰ লোকসভা, ফৰ ৰাজ্যসভা দ্য কমন পিপল ইনডাইৰেক্টলি টেক পাৰ্ট ইন দ্য ইলেকশ্যন, হয়নে? ইনডাইৰেক্টলি কেলে? বিকজ ডাইৰেক্টলি MLAহে টেক পাৰ্ট কৰে ইলেকশ্যনত। বুজি পালানে? তো তেওঁলোকে এটা পাৰ্টিকুলাৰ ষ্টেট, ঠিক আছে? যেনেকৈ আমাৰ যদি কওঁ আজি যিকেইজন আমাৰ মেম্বাৰ্ছ আছে অসমৰে যদি কওঁ ৰাজ্যসভাৰ, তো ৰাজ্যসভাৰ সেই মেম্বাৰ্ছখিনি তোমাৰ কাক ৰিপ্ৰেজেণ্ট কৰিব? সেই মেম্বাৰ্ছখিনিয়ে তোমাৰ ষ্টেটক ৰিপ্ৰেজেণ্ট কৰিব। বুজি পালানে? কাক ৰিপ্ৰেজেণ্ট কৰিব? সেই মেম্বাৰ্ছখিনিয়ে তোমাৰ ষ্টেটক ৰিপ্ৰেজেণ্ট কৰিব। অ'কে, বুজি পাইছোনে ছাৰ? বুজি পাইছোঁ, ঠিক আছে। এক ছেকেণ্ড ৰ'বা দেই। অ'কে, ঠিক আছে। তো আমাৰ ষ্টেটক ৰিপ্ৰেজেণ্ট কৰিব, অসমখনক ৰিপ্ৰেজেণ্ট কৰিব যিমানকেইজন মেম্বাৰ্ছ আছে। বুজি পালোঁ ছাৰ? অ'কে, এতিয়া নেক্সট আহি গ'লোঁ আমি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। তো প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এটা পাৰ্ট হয়, বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয় পাৰ্লিয়ামেণ্ট। কেলৈ কোৱাচোন? বিকজ আজি কিবা এটা বস্তু ছাপ'জ আমাৰ এখন পাছ হ'ব লাগে, ক'ত পাছ হয়? পাৰ্লিয়ামেণ্টত পাছ হয়, ঠিক আছে? তো সেই হ'বলৈ প্ৰথম কি হ'ব? বা বুলি নকওঁ আমি, বুলি ক'লে আমাৰ হেৰি হ'ব, আমি ক'ম যে এটা এক্ট আমাৰ পাছ হ'ব ক'ত? পাৰ্লিয়ামেণ্টত এটা এক্ট পাছ হ'ব। কিন্তু এক্ট হোৱা আগতে সেইখন এখন বিল হয়। মই তোমালোকক ইমান টান কৰিব বিচৰা নাই, মানে কি ক'ব বিচাৰিছোঁ, আল্টিমেটলি কিবা এটা মঞ্জুৰি পাবলৈ চবতছে ইম্পৰ্টেণ্ট মানুহজন হৈছে প্ৰেচিডেণ্ট। দুটা ঘৰ আছে, এটা লোকসভা, এটা ৰাজ্যসভা। কিবা এটা বস্তু আজি ছাপ'জ আমাৰ কমন মানুহৰ কাৰণে কিবা এটা, একদম চিম্পলকৈ বুজাইছোঁ, কমন চিটিজেনৰ কাৰণে কিবা এটা গভৰ্ণমেণ্টে আনিব বিচাৰিছে, কিন্তু ঘপছে তেনেকৈ আনিব নোৱাৰে। দুটা হাউচত বেলেগ বেলেগ মানুহ আছে, হয়নে? আজি লোকসভাতো বহুত মানুহ থাকে, ৰাজ্যসভাতো বহুত মানুহ থাকে, বহি থাকে, ঠিক আছে? এনেকৈ চোৱা, এই মই দেখা যায় লোকসভাৰ মানুহখিনি এনেকৈ বহি আছে, ৰাজ্যসভাৰ মানুহখিনি এনেকৈ বহি আছে, লোকসভাৰ মানুহ বেছি থাকে, ঠিক আছে? তো এই লোকসভাৰ মানুহখিনি কি হয়? কিবা এটা বস্তু যদি আজি পাছ হ'ব লাগে, তো তাহাঁতৰ ভোটিং হয়, মানে লোকসভাত আজি তাতে আছে, পাৰ্লিয়ামেণ্টৰ যিটো লোকসভা ঘৰ আছে তাতে ভোটিং হয়। যি বস্তু মেক্সিমাম ভোট পাব, ছাপ'জ এটা বস্তু আছে বোলে এইটো বস্তু হ'ব লাগে, আজি প্লেন এটা বনাইছে, এইটো পাছ হ'বনে নহয়? তো এইটো লোকসভাত কি হ'ব? মানুহে ভোটিং কৰিব। যদি মেক্সিমাম ভোট পাই যায় যে পাব লাগে, তো তেতিয়া এইটো পাছ হৈ যাব মানে।
তো পাছ হৈ পেলাই তোমাৰ নেক্সট ঘৰলৈ যাব, ৰাজ্যসভালৈ যাব। আকৌ ৰাজ্যসভাটো এইটো একেটা বস্তু হ'ব যে এইটো পাছ হ'ব লাগে নে নালাগে। যদি ৰাজ্যসভাটো মেক্সিমাম মানুহে কয় যে পাব লাগে, তো এতিয়া পাছ হৈ যাব। তো দুটা হাউচত পাছ হৈ গ'ল বস্তুটো। এতিয়া নেক্সট যাব তোমাৰ কালে, নেক্সট যাব তোমাৰ প্ৰেচিডেণ্টৰ ওচৰলৈ। তো প্ৰেচিডেণ্টে যদি কনচেণ্ট দি দিয়ে যে য়েছ এইটো হ'ব, তেওঁ যদি চাইন মাৰি দিয়ে, তেতিয়াহ'লে সেই বস্তুটো পাছ হৈ গ'ল আৰু সেইটো এটা এক্ট হৈ যাব। ঠিক আছে, তেতিয়া এইটো এক্ট, আমি ইমান ভিতৰলৈ নোসোমাওঁ, তেতিয়া সেইটো লাগু হৈ যাব, মানে দেশত আমি এতিয়া লাগু কৰিব পাৰিম। তো কনচেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট অফ দ্য প্ৰেচিডেণ্ট। ঠিক আছে, তো সেইকাৰণে প্ৰেচিডেণ্টটো এজন পাৰ্ট হয়, ইণ্টিগ্ৰেল পাৰ্ট অফ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট। বুজি পালা? মই তোমালোকক থুলমূলকৈ বুজাইছোঁ, বেছি সোমোৱা নাই, বাট আই হোপ তোমালোকে বুজি পাইছা। ইন শ্বৰ্ট, the democratic system where the parliament is given utmost importance is regarded as a parliamentary democracy. তো সেইটো কথাই ক'লে। তো এনেকুৱা এটা ছিষ্টেম, ডেম'ক্ৰেটিক ছিষ্টেম হ'ব লাগিব আকৌ দেই, য'ত তোমাৰ ডেম'ক্ৰেটিক ছিষ্টেম মানে য'ত মানুহে লাইক ভোট দি পেলাই, মানুহ কমন চিটিজেনে ভোট দি টেক পাৰ্ট ইন দ্য ইলেকশ্যন। ঠিক আছে, আৰু য'ত তোমাৰ কি বুলি কয়, যিজন মানুহ আছে কোনো হেৰিডিটেৰী নহয় মানে। ঠিক আছে, কোনো মানুহ হেৰিডিটেৰী নহয়। আজি যিজন আমাৰ প্ৰেচিডেণ্ট আছে, তেওঁ থ্ৰু ইলেকশ্যনহে উঠিছে, কমন পিপলে উঠাইছে। তেওঁ এনেকুৱা নহয় যে তেওঁ কোনোবা তেওঁৰ ফাদাৰ বা তেওঁৰ গ্ৰেণ্ড ফাদাৰ বোলে আছিলে প্ৰেচিডেণ্ট, চ' এতিয়া তেওঁক প্ৰেচিডেণ্ট দিছে, তেনেকুৱা নহয়। ঠিক আছে, তো এখন ডেম'ক্ৰেটিক ছিষ্টেম পাৰ্লিয়ামেণ্টক চবতছে বেছি ইম্পৰ্টেণ্ট দিয়া হয়। যিখন ডেম'ক্ৰেটিক ছিষ্টেমত, যেনেকৈ আমি ইণ্ডিয়াকে যদি কওঁ বা আজি ইংলেণ্ডকে কওঁ, তো যিখন ডেম'ক্ৰেটিক ছিষ্টেম পাৰ্লিয়ামেণ্টক চবতছে বেছি গুৰুত্ব দিয়া হয়, সেইখনকে আমি পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি বুলি আমি কওঁ। বুজি পালা? ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট। ঠিক আছে, দেখিছানে? লোকসভা আৰু ৰাজ্যসভা। লোকসভাত কয় কি লোৱাৰ হাউচ। ঠিক আছে, মেম্বাৰ্ছখিনি ডাইৰেক্টলি ইলেক্ট কৰে আৰু মানুহক ৰিপ্ৰেজেণ্ট কৰে। ৰাজ্যসভাক আমি কওঁ আপাৰ হাউচ। ঠিক আছে, দ্য মেম্বাৰ্ছবোৰক কোনে ৰিপ্ৰেজেণ্ট কৰে, কোনে উঠায়? MLAছখিনিয়ে। ঠিক আছে, আৰু তেওঁলোকে কি ৰিপ্ৰেজেণ্ট কৰে? ষ্টেট আৰু ইউনিয়ন টেৰিটৰিজ অফ ইণ্ডিয়া। বুজি পালোঁ? অ'কে, নেক্সটলৈ আমি যাম। চোৱা, এতিয়া ভালকৈ চাব লাগিব কি কি কৈছে এই পেজখনত। বহুত লিখা আছে কিবা কিবি, হয়নে? চাওঁ আহা। ইন দ্য পষ্ট ইণ্ডিপেণ্ডেঞ্চ পিৰিয়ড, তো যেতিয়া আমাৰ ইণ্ডিপেণ্ডেঞ্চ হৈ গ'ল তাৰ পাছৰ কথা কৈছে, ইণ্ডিয়ান পাৰ্লিমেণ্টাৰী ডেম'ক্ৰেচি হেজ বিন এবল টু প্ৰভাইড এ গভৰ্ণমেণ্ট ডেট ইজ মষ্টলি ৰেছপনচিবল টু দ্য পিপল। এইটো ইজি কথা যে মানুহক ৰেছপনচিবল হ'ব লাগিব। আজি এখন ইলেকশ্যন হৈ গ'ল, ইলেকশ্যনত কি কৰিলে? মানুহে এজন ৰিপ্ৰেজেণ্টেটিভ নিজৰ মাজৰ পৰা উঠালে। কিয় উঠালে? বিকজ দে হেভ হোপছ ইন দেম, যে তেওঁলোকে আমাৰ কাৰণে কাম কৰিব। যদি তেওঁ আমাৰ কাৰণে কাম নকৰে বা তেওঁ খেলি মেলি কৰে, ত' দেন হি ইজ এনচাৰেবল। তো আমি কুৱেশ্যন কৰিব পাৰিম, আমাৰ সেইটো কি আছে, আমাৰ এইটো কি আছে, আমাৰ এইটোত এটা কি বুলি ক'ব পাৰোঁ, এইটো এটা মোৰ ৱৰ্ডটো অহা নাই একজেক্টলি। তো আমাৰ এইটো কুৱেশ্যন কৰিব পাৰিব, বিকজ আমিহে উঠাইছোঁ তেওঁক, হয় নাই? আমিহে তেওঁক উঠাইছোঁ। চ' তেওঁ আমাৰ কাৰণে তেওঁ সেইটো পজিশ্যনটো পাইছে। চ' যদি পাইছে, চ' দেন হি ইজ ৰেছপনচিবল, হি ইজ লাইবল টু এনচাৰ আৱাৰ কুৱেশ্যনছ। বুজি পালানে? চ' সেইটো পষ্ট ইণ্ডিপেণ্ডেঞ্চৰ কথা কৈছে। ইণ্ডিপেণ্ডেঞ্চৰ পাছত ইণ্ডিয়াৰ যিখন পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি আছে, তেওঁলোকে এইটো প্ৰভাইড কৰিব পাৰিছে। কি প্ৰভাইড কৰিব পাৰিছে? যে আমাৰ পিপলখিনিৰ ৰেছপনচিবিলিটিটো ল'ব পাৰিছে। তো দে আৰ মষ্টলি ৰেছপনচিবল টু দ্য পিপল এণ্ড দে আৰ এবল টু ৱৰ্ক, দে আৰ এবল টু প্ৰভাইড দেট থিং আফটাৰ ইণ্ডিপেণ্ডেঞ্চ। ঠিক আছে, যিখিনি ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ মেকাৰ্ছ আছিলে, তেওঁলোকে কি ফ'ল' কৰিছিলে ফৰ মেকিং দিছ পাৰ্লিয়ামেণ্টাৰী, এই যিটো কৈছে যে পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি, পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি যিটো ছিষ্টেম আছে, তো সেইটো যে ক'ৰ পৰা অনা গৈছে? সেইটো আমি ইংলেণ্ডৰ পৰা আনিছোঁ। দেখিছানে? তো চব বস্তু আমি জানিব লাগিব যে কোনটো দেশৰ পৰা কি আমি আনিছোঁ কনষ্টিটিউশ্যন বনাওঁতে। মই লাষ্ট ক্লাছতো কৈছিলোঁ যে দ্য মেকাৰ্ছ অফ দ্য কনষ্টিটিউশ্যনে তেওঁলোকে বেলেগ বেলেগ জেগাৰ পৰা বস্তু উঠাই আনিছে। বুজি পাইছানে? যেনেকৈ এতিয়া মই যদি কওঁ, এই যিটো পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট আছে, এই পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট ছিষ্টেমটো কোনখন দেশৰ পৰা আনিছে? আমাৰ ইণ্ডিয়াততো পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম আছে, হয় নাই? অলৰেডি মই ক'লোৱে কি হয় পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম। তো পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম অফ গভৰ্ণমেণ্টটো কোনখন দেশৰ পৰা আনিছে? ইংলেণ্ডৰ পৰা আনিছে। তো সেইটো মন ৰাখিবা যে কোনখন দেশৰ পৰা আনিছে? আমি ইংলেণ্ডৰ পৰা আনিছোঁ বুলি কৈছোঁ। ঠিক আছে, কিন্তু আমাৰ ইয়াতে এটা কথা আছে, আমাৰ ইণ্ডিয়াৰ মানুহখিনিৰ কাৰণে এই যিটো পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট আছে, এইটো নতুন টাইপ হ'ল নেকি আফটাৰ ইণ্ডিপেণ্ডেঞ্চ? যেতিয়া আমাৰ কনষ্টিটিউশ্যনখন লিখিলে, কনষ্টিটিউশ্যনখনটো লিখাৰ পিছত আমাৰ কনষ্টিটিউশ্যনত লিখা হ'ল যে আমাৰ ইয়াতে কি হ'ল? পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট চলিব আমাৰ ইণ্ডিয়াত। অ'কে, ফাইন। তো মানুহখিনিৰ কাৰণে নতুন হ'ল নি চিষ্টেমটো? নাই হোৱা। কেলে? বিকজ আমাৰ ইণ্ডিয়াতে এই কনষ্টিটিউশ্যনখন অহাৰ আগত, মই লাষ্ট দুটা ক্লাছৰ পৰা কৈয়ে আছোঁ, তোমালোকে ভিডিঅ' চাই ল'বা, আমাৰ কি চলি আছিলে? গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। তো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ত আহিছিলে, আৰু সেই এক্টখনৰ মতে, এক্টখনত যি লিখা আছে সেইবোৰে ফ'ল' কৰি আছিলে। আৰু সেই এক্টখনতে এই
পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টটো অলৰেডি ইণ্ট্ৰডিউচ কৰা হৈছিলে মানে বুজি পালানে অলৰেডি ইণ্ট্ৰডিউচ হৈছিলে যে আমাৰ ইণ্ডিয়াত এই পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টটো থাকিব ঠিক আছে কিন্তু এটা লিমিটেড ফৰ্ম এটা লিমিটেড ইমানো বেছি পাৰ্লিয়ামেণ্টাৰী নহয় যদি ইমানে বেছি পাৰ্লিয়ামেণ্টাৰী হয় তো আমাৰ ইণ্ডিয়াৰ মানুহখিনিচোন তেতিয়াই পাৱাৰত আহি গ'লহেঁতেন ইণ্ডিপেণ্ডেঞ্চৰ আগৰ কথা কৈছোঁ তো ইণ্ডিয়াৰ মানুহ তেতিয়াও আছিলে ফৰ্ম অফ গভৰ্ণমেণ্টটো এইটো কিন্তু ইমান তোমাৰ পাৱাৰফুল নহয় বা লিমিটেড আছিলে প্ৰি ইণ্ডিপেণ্ডেঞ্চ তো আফটাৰ পষ্ট ইণ্ডিপেণ্ডেঞ্চ তেওঁলোকৰ ফুল পাৱাৰ আছে ফুল আজাদী আছে ঠিক আছে তো সেইকাৰণে আমাৰ যিখিনি কমন চিটিজেন আছে তেওঁলোকৰ কাৰণে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টটো ইমান নতুন নাছিলে বিকজ অলৰেডি সেইটো ফ'ল' হৈ আছিলে অলদ' ইন আ লিমিটেড ফৰ্ম বুজি পালা although the Indian constitution has been influenced by the parliamentary system of England হয়নে আমাৰ ইণ্ডিয়াৰ যিটো কনষ্টিটিউশ্যন আছে কিহক লৈ ইনফ্লুৱেঞ্চ হৈছিলে parliamentary system of England nevertheless the makers of the Indian constitution did not follow the England constitution blindly মানে ইংলেণ্ডৰটো এখন কনষ্টিটিউশ্যন আছে অলৰেডি হয়নে ইংলেণ্ডৰ এখন কনষ্টিটিউশ্যন আছে আগৰ ইণ্ডিয়াটো বহুত বেছি পিছত আহিছে কনষ্টিটিউশ্যনখন তো ইংলেণ্ডৰ কনষ্টিটিউশ্যনত কি লিখা আছে যে তেওঁলোকৰ দেশত পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট প্ৰেক্টিছ কৰা হয় তো আমাৰ মেকাৰ্ছ অফ দ্য কনষ্টিটিউশ্যনে কি কৰিলে সেই বস্তুটো উঠাই লৈ আহিলে কিন্তু এনেকৈ নহয় যে তাত যি লিখা আছে সেইখিনিকে উঠাই লৈ আহিলে তেনেকৈ উঠাই লৈ অহা নাই যে ডিট্টো বোলে উঠাই লৈ আহিছে কপি পেষ্ট কৰি দিছে বোলে তেনেকৈ কৰা নাই তেওঁলোকে ভালকৈ চোৱা চিতা কৰিছে যে কিখিনি বস্তু পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট বস্তুটোৱে আনিছে কিন্তু কিখিনি বস্তু আমি ল'ব পাৰোঁ কিখিনি বস্তু আমি ৰিজেক্ট কৰিব পাৰোঁ কিয় আমি নিজৰ কমন চিটিজেনছখিনিৰ কথা ভাবিব লাগিব তাত বুজি পাইছেনে ইয়াত আমি কমন চিটিজেনছখিনিৰ কথা ভাবিব লাগিব যে এই যদি গোটেই বস্তুটো আমি লৈ আহোঁ ইংলেণ্ডৰ বস্তুটোকে তো কিজানি এই বস্তুটোৱে আমাৰ ইণ্ডিয়ান চিটিজেনছখিনিক হেম্পাৰ কৰিব বা খেলি মেলি হ'ব তো সেইখিনি আমি মনত ৰাখিছিলে দ্য মেকাৰ্ছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন তেওঁলোকে মনত ৰাখিছিলে যে কি বস্তুটো আমি আনিব লাগে ৰাখিব লাগে আৰু কি বস্তুটো আমি ৰাখিব নালাগে তো চোৱা ইনষ্টেড দে গেভ ডিউ ইম্পৰ্টেঞ্চ টু দ্য পলিটিকেল এণ্ড ছ'চিয়েল কণ্ডিশ্যন তো আমাৰ পলিটিকেল আৰু ছ'চিয়েল কণ্ডিশ্যনটো চাই লৈছে যে আমাৰ ইণ্ডিয়াখন কেনেকুৱা এখন দেশ ইমান ইয়াত কাষ্ট ক্ৰিড আছে হয় নাই ইয়াত ইমান ৰিলিজন আছে তো ইংলেণ্ডতো তেনেকুৱা নাই হয় নাই তো সেইকাৰণে যিখিনি ছ'চিয়েল কণ্ডিশ্যন বা মানুহ ইয়াত আমাৰ বহুত ধনী মানুহ আছে বহুত দুখীয়া মানুহ আছে হয় নাই এটা কমন এটা আমাৰ ষ্টেণ্ডাৰ্ড নাই আমাৰ বহুত এটা হাই ল' বস্তু হৈ আছে লগতে আমাৰ পলিটিকেল কণ্ডিশ্যন এণ্ড দ্য এনভাইৰমেণ্ট আমাৰ ইণ্ডিয়াৰ এনভাইৰমেণ্টটো বেলেগ and whatever ideas followed from England were Indianized to place in the constitution তো ইংলেণ্ডৰ বস্তুটো আমি ইণ্ডিয়ানাইজ কৰি পেলালোঁ মানে আমি তাত মছালা ঢালি দিলোঁ আমি ইংলেণ্ডৰ পৰা বস্তু আনিলোঁ বাট আমাৰ ইণ্ডিয়াৰ বহুত মছালা আছে খাই মানুহে তো মছালা ঢালি দিছোঁ যিখিনি বস্তু আমাৰ লগত খাপ খাব সেইখিনি বস্তুহে আমি ল'লোঁ কিন্তু বুজি পালা অলদ' আমি আনিছোঁ বাট চব আমি ডিট্টো ফ'ল' কৰা নাই এজ এ ৰিজাল্ট যিটো আমাৰ ইণ্ডিয়াৰ পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি ছিষ্টেম আছে সেইটো অলপ হৈ গ'ল এক্সেপশ্যনেল অলপ হৈ গ'ল আমাৰ ইউনিক সেইটো কাৰণে ঠিক আছে তো একজেক্টলি যে ছেম নহ'ল অলপ হৈ গ'ল আমাৰ ইউনিক ফাইন এতিয়া চোৱা এতিয়া বহুত এটা আমি কম্পেৰিজন কৰিম ঠিক আছে এই কম্পেৰিজনতে তোমাৰ শেষ হ'ব চেপ্টাৰটো ইয়াত কি কৈছে যে আমাৰ ইণ্ডিয়াৰ যে ক'লোঁ যে এইমাত্ৰ যে ইণ্ডিয়ান পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম আৰু তোমাৰ হৈ গ'ল কি যিটো ইংলেণ্ডৰ পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম তাহাঁতৰ মাজত কি আছে তাহাঁতৰ মাজত পাৰ্থক্য আছে বুলি কৈছে ডিফাৰেঞ্চ তো সেই ডিফাৰেঞ্চখিনি আহিব পাৰে পৰীক্ষাত চ' দ্য মেইন ডিফাৰেঞ্চ বিটুইন দ্য পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেটিক ছিষ্টেম অফ ইণ্ডিয়া এণ্ড ডেট অফ ইংলেণ্ড আৰ ন'টৱৰ্ড এইটো আমি সেইখিনি চাব লাগিব তিনিটা তোমালোকৰ ডিফাৰেঞ্চ দিয়া আছে যে কি ডিফাৰেঞ্চ যে আমাৰ কি ডিফাৰেঞ্চ আছে যে পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট ইংলেণ্ড আৰু ইণ্ডিয়া যে আমাৰ অলপ আগত যে ক'লোঁ যে ডিফাৰেঞ্চ ডিট্টো উঠাই অনা নাই তো সেইখিনি আমি চাব লাগিব কি কৈছে চোৱা ফাৰ্ষ্ট ভালকৈ চাবা ইণ্ডিয়ান পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি মেক্স ইণ্ডিয়া এ ৰিপাব্লিক এইটো বুজি পালানে ইণ্ডিয়াক ৰিপাব্লিক কৈছে বাট ইংলেণ্ডছ পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি ইজ নট ৰিপাব্লিক বুজি পালানে কেলে ইণ্ডিয়াত ৰিপাব্লিক বিকজ দ্য হেড মইতো একদম ফাৰ্ষ্টতে কৈছিলোঁ যে হেড অফ আৱাৰ কাণ্ট্ৰি কোন প্ৰেচিডেণ্ট হি অৰ শ্বি ইজ ইলেক্টেড বাই দ্য পিপল তো মানুহে ইলেক্ট কৰি তেওঁক প্ৰেচিডেণ্ট বনাইছে সেইকাৰণে সেইটো কয় ৰিপাব্লিক বুজি পালানে তো কিন্তু আমাৰ ইংলেণ্ডত সেই বস্তুটো নহয় ইংলেণ্ডত যিজন হেড হয় হি অৰ শ্বি উইল বি দ্য কিং অৰ কুইন সেইটো এতিয়াও আছে কিং হয় ঠিক আছে ৰজা আছে এতিয়াও ইংলেণ্ডত ৰজা আছে যিজন হাই হয় একদম হায়েষ্ট পজিশ্যন সেইজন ৰজা হয় তো ৰজা হ'লে কি হ'ব সেইটো হেৰিডিটেৰী হয় সেইটো তোমাৰ ৰিপাব্লিকত নপৰে মানে বুজি পায় বিকজ সেইটো তেওঁৰ ৰজা আজি তেওঁৰ নিজৰ ল'ৰা বা ছোৱালী তেওঁৰ কিং বা কুইন হ'বগৈ গৈ পেলাই আল্টিমেটলি কিন্তু আমাৰ ইণ্ডিয়াত সেইটো নহয় আজি ইণ্ডিয়াত দ্ৰৌপদী মুৰ্মু আছে হয়নে কাইলৈ পৰহিলৈ যি ইলেকশ্যনত জিকিব নেক্সট তেওঁ প্ৰেচিডেণ্ট হ'ব তেওঁৰ আগত বেলেগ আছিলে চ' সেইটো হেৰিডিটেৰী নহয় মানে সেইটো তোমাৰ কি হয় এইটো ৰিপাব্লিক হয়
ঠিক আছে, আনলাইক ইন ইংলেণ্ড দ্য হেড অফ দ্য ষ্টেট ইন ইণ্ডিয়াছ পাৰ্লিয়ামেণ্ট ডেম'ক্ৰেচি ইজ নট এ হেৰিডিটেৰী পাৰ্চন, তো তেওঁ হেৰিডিটেৰী নহয়, হয়নে, তেওঁ হেৰিডিটেৰী নহয়। হোৱাইল ইংলেণ্ডৰ হেড কিং অৰ কুইন হয়, তেওঁ কি হয়, তেওঁ হেৰিডিটেৰী হয়। ইণ্ডিয়াছ হেড অফ দ্য ষ্টেট ইজ এ পাৰ্চন ইলেক্টেড বাই দ্য পিপল, এইটো আমি বুজি পালোঁ। এতিয়া আমি চাওঁ, অলপ লিখিছোঁ মই বস্তু, চোৱাচোন কি কি লিখিছোঁ। ইণ্ডিয়াছ হেড অফ দ্য ষ্টেট ইজ দ্য প্ৰেচিডেণ্ট, আমি গম পাওঁ, হয়নে। প্ৰেচিডেণ্টক কোনে ইলেক্ট কৰে, পিপল ইনডাইৰেক্টলি, ডাইৰেক্টলি ইয়াতো ডাইৰেক্টলি মানে প্ৰেচিডেণ্টৰ ইলেকশ্যনত ডাইৰেক্টলি মানুহে কমন চিটিজেনে ভোট নিদিয়ে, তাতো তোমাৰ মানুহে ইলেক্ট কৰা যিবোৰ আমি ইলেক্ট কৰিছোঁ, যিবোৰ মেম্বাৰ্ছ আছে তেওঁলোকে ইলেক্ট কৰে, মানে প্ৰেচিডেঞ্চিয়েল ইলেকশ্যনত দে টেক পাৰ্ট, ঠিক আছে। কিন্তু ইনডাইৰেক্টলিটো হয়, ইনডাইৰেক্টলি আমি পাৰ্ট লৈছোঁ। হি অৰ চি ইজ ইলেক্টেড ফৰ এ ফিক্সড টাৰ্ম, তো কনষ্টিটিউশ্যনত লিখা আছে যে কিমান বছৰৰ কাৰণে তেওঁ প্ৰেচিডেণ্ট হৈ থাকিব, বুজি পালা, এটা ফিক্সড টাৰ্ম থাকে। কিন্তু কিং আৰু কুইনৰ তেনেকুৱা নহয়, ঠিক আছে। এয়া আমি কম্পেয়াৰ এনেকৈ কৰি যাম দেই। ইণ্ডিয়াৰ হেডক কয় প্ৰেচিডেণ্ট, ইংলেণ্ডৰ হেডক কয় তোমাৰ কিং অৰ কুইন, বুজি পালোঁ। ছেকেণ্ডত আমি কৈছোঁ দ্য প্ৰেচিডেণ্ট ইলেক্টেড ইনডাইৰেক্টলি, কিন্তু তাত তেনেকুৱা নহয়, তেওঁলোক হেৰিটেৰী হয়, তেওঁৰ মানে তেওঁৰ ফেমিলি বংশ গৈ গৈ থাকিব আৰু, বুজি পালা, সেই বস্তুটো আছে। থাৰ্ডটো কৈছে তেওঁক ইলেক্ট কৰা হয় এটা ফিক্সড টাৰ্মৰ কাৰণে, কিন্তু দ্য ক্ৰাউন ইজ পাছ ফ্ৰম ওৱান জেনেৰেশ্যন, এতিয়া তেওঁ মন যেতিয়ালৈকে থাকিব তেওঁ তেতিয়ালৈকে ৰজা হৈ থাকিব, তেওঁ যেতিয়া মন থৈ যাব এতিয়া নেক্সট কোনোবা যিজন আহিব তেওঁক ৰজা বা ৰাণী বনাই থৈ গুচি যাব, ঠিক আছে। তো আমাৰ ইণ্ডিয়াতে নহয়, তেওঁ ফিক্সড টাৰ্মৰ কাৰণে থাকিব, ঠিক আছে। আফটাৰ ডেট তেওঁৰ টেনিয়ৰ গুচি যাব, আকৌ ইলেকশ্যন হ'ব, মে বি সেই ইলেকশ্যনতো আকৌ তেওঁ জিকিব পাৰে, বাট এই বস্তুটো আছে, ঠিক আছে। হি অৰ চি ইজ নট এন হেৰিটেৰী পাৰ্চন, এইটো গম পালোঁ, হি অৰ চি ইজ নট ইলেক্টেড বাই দ্য পিপল, তো এই আমাৰ ইংলেণ্ডত এইটো পাৰ্ট নহয়, বুজি পালানে, অ'কে। তো এইটো আমি বুজি পালোঁ, ফাৰ্ষ্ট আমি ডিফাৰেঞ্চটো বুজি পালোঁ। ছেকেণ্ড ডিফাৰেঞ্চটো কি কৈছে চোৱা, দ্য পাৱাৰ এণ্ড কম্পজিশ্যন পেটাৰ্ণ অফ দ্য আপাৰ হাউচ ৰাজ্য সভা অফ ইণ্ডিয়া আৰ কোৱাইট ডিফাৰেণ্ট ফ্ৰম দ্য আপাৰ হাউচ অফ দ্য লৰ্ড। এতিয়া চোৱা, আপাৰ হাউচ বুলি যে কৈছে, আমাৰ ইণ্ডিয়াতে তোমাৰ কি হৈ গ'ল, দুটা হাউচ আছে, হয়নে, এটা হৈ গ'ল আমাৰ ৰাজ্যসভা, এটা হৈ গ'ল আমাৰ লোকসভা, ঠিক আছে। তো ৰাজ্যসভাক আমি আপাৰ হাউচ বুলিও কওঁ, এইটো আমি আপাৰ হাউচ বুলিও কওঁ, ঠিক আছে। আৰু লোকসভাক আমি কি বুলি কওঁ, আমি তাক লোৱাৰ হাউচ বুলিও কওঁ, ঠিক আছে, লোৱাৰ হাউচ। চিমিলাৰলি আমাৰ এইটো হ'ল ইণ্ডিয়াৰ কথা, ইংলেণ্ডৰ তোমাক কি কয়, যিটো আপাৰ হাউচ আছে, ইংলেণ্ডক তাক কোৱা হয় তোমাৰ হাউচ অফ দ্য লৰ্ডছ, আৰু যিটো লোৱাৰ হাউচ আছে, যিটো আমাৰ লোকসভা কৈছোঁ, সেইটো কি কোৱা হয়, সেইটো হাউচ অফ দ্য কমনছ বুলি কোৱা হয়, হাউচ অফ দ্য কমনছ। তেনেকৈ হাউচ অফ দ্য কমনছ মানে যেনেকৈ আমাৰ হাউচ অফ দ্য পিপল বুলি ক'লে হাউচ অফ দ্য চিটিজেন, হয় নাই, লোকসভাটো, তো বিকজ কমন পিপলে পাৰ্ট লয়, তো তাতো মানে হাউচ অফ দ্য কমনছ। আৰু যিটো আপাৰ হাউচ আছে, যিটো ৰাজ্যসভা, য'ত আমি কমন পিপলে উই ডোণ্ট পাৰ্ট ডাইৰেক্টলি টেক পাৰ্ট ইন দ্য ইলেকশ্যন, ঠিক আছে। তো সেইটোক যেনেকৈ কোৱা হয় ৰাজ্যসভা, ইংলেণ্ডৰ সেইটোক কোৱা হয় হাউচ অফ লৰ্ডছ, ঠিক আছে। তো এইটো আমি গম পালোঁ, এইটো আমি কথাটো মই তোমাক বুজাই দিলোঁ। এতিয়া মেইন কথাটো কি কৈছে চোৱা, তাৰ পাৱাৰ আৰু কম্পজিশ্যন পেটাৰ্ণটো বেলেগ বুলি কৈছে। এতিয়া সেই পাৱাৰ আৰু কম্পজিশ্যন পেটাৰ্ণত কি হ'ব, ঠিক আছে। চোৱা, এটা কথাটো মই অলৰেডি আমি ৰাজ্যসভাৰ কথাটো আমি পঢ়িছিলোঁ, যে ৰাজ্যসভা কি ৰিপ্ৰেজেণ্ট কৰে, যিখিনি মানুহে কি ৰিপ্ৰেজেণ্ট কৰে, তো ৰাজ্যসভাৰ মানুহখিনিয়ে ষ্টেট বা এটা ইউনিয়ন টেৰিটৰী ৰিপ্ৰেজেণ্ট কৰে, বুজি পালা, ৰিপ্ৰেজেণ্ট কৰে। আৰু তেওঁলোকক কোনে ইলেক্ট কৰে, দে আৰ ইলেক্টেড বাই দ্য MLA, মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি, বা মেম্বাৰ অফ দ্য ষ্টেট লেজিছলেটিভ এছেম্বলি, হয় নাই, সেইবোৰ ইলেক্ট কৰে, ঠিক আছে। চ' যিখিনি মই এনেকৈ লিখি দিছোঁ যে ৰাজ্যসভা, ঠিক আছে, তো যে ৰাজ্যসভা যে আছে, তো ৰাজ্যসভাৰ যিখিনি মেম্বাৰ্ছ আছে, সেই মেম্বাৰ্ছখিনিয়ে কি ৰিপ্ৰেজেণ্ট কৰিব এখন ষ্টেট বা এখন ইউনিয়ন টেৰিটৰী। আৰু এই মেম্বাৰ্ছখিনিক কোনে ইলেক্ট কৰিব, যিখিনি আমাৰ MLA আছে, এই MLAছখিনিক কোনে উঠাই ইলেকশ্যনত, কোনে জিকায়, অবভিয়াছলি আমাৰ কমন চিটিজেনে, ঠিক আছে। তো এইটো আমি বুজি পালোঁ, মষ্টলি ইলেক্টেড বাই দ্য MLAছ বুলি কৈছে, কেলৈ কৈছে জানা, এটা কথা মই তোমালোকক অলপ বেছিকৈ কৈ দিওঁ, এতিয়াও কৈ দিওঁ। ৰাজ্যসভাৰ যিমান মানুহ আছে ন, তাত 12জন এনেকুৱা মেম্বাৰ্ছ আছে ৰাজ্যসভাৰ, সেই মানুহখিনিক কোনে ইলেক্ট কৰে জানা, সেই মানুহখিনিক তোমাৰ নমিনেট কৰে প্ৰেচিডেণ্টে, যিজন প্ৰেচিডেণ্ট অফ ইণ্ডিয়া থাকে তেওঁ নমিনেট কৰে এই 12জন মানুহ। আৰু এই 12জন মানুহ বেলেগ বেলেগ ইম্পৰ্টেণ্ট ফিল্ডত বিলং কৰে, যেনেকৈ লিটাৰেচাৰ, ছায়েন্স, আৰ্টছ আৰু ছ'চিয়েল ছায়েন্স, এই 4টা ফিল্ডৰ পৰা ভাল মানুহ যিখিনি ইয়াত আছে ইনভলভ, মানে ইণ্ডিয়াত বহুত ভাল মানুহ আছে ন, যি লিটাৰেচাৰ, ছায়েন্স, আৰ্টছ আৰু ছ'চিয়েল ছায়েন্সৰ লগত ৰিলেটেড হৈছে, সেই মানুহখিনিক নমিনেট কৰি প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই এই ৰাজ্যসভাত বহাই থয়, ঠিক আছে। তো সেইটো কথা এনেই জাষ্ট মই কৈ দিলোঁ, সেইকাৰণে মই কেলৈ, কাৰণ মষ্ট অফ দ্য মেম্বাৰ্ছ ইলেক্ট হয় আৰু কেইজনমান মানুহ তোমাৰ নমিনেট কৰা হয়, বুজি পালানে। এইটো হৈ গৈছে তোমাৰ কম্পজিশ্যন পেটাৰ্ণ,
কম্পজিশ্যন পেটাৰ্ণ অফ হোৱাট ৰাজ্যসভা কম্পজিশ্যন পেটাৰ্ণ গম পালোঁ। তো তেতিয়াহ'লে আমি আৰু এটা বস্তু জানিব লাগিব যে এতিয়া যিটো আপাৰ হাউচ আছে তোমাৰ হাউচ অফ লৰ্ডছ তাত কেনেকুৱা হয়। আপাৰ হাউচত ইয়াত যেনেকৈ ৰাজ্যসভা মেম্বাৰে ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰী ৰিপ্ৰেজেণ্ট কৰে, যিজন আপাৰ হাউচ মানে হাউচ অফ দ্য লৰ্ডছৰ যিজন হয় ইংলেণ্ডৰ, তেওঁ কোনো ষ্টেট ৰিপ্ৰেজেণ্ট নকৰে। ফাৰ্ষ্ট ডিফাৰেঞ্চ, তেওঁ কোনো ষ্টেট ৰিপ্ৰেজেণ্ট নকৰে। আৰু মেম্বাৰ্ছবোৰক মেইনলি এপইণ্ট কৰা হয়। কোনে এপইণ্ট কৰে? এপইণ্ট কৰা হয় তোমাৰ যিজন কিং থাকে বা কুইন থাকে, তেওঁ এপইণ্ট কৰা হয়। কিন্তু তেওঁ কাৰ হেল্প লয়? PM প্ৰাইম মিনিষ্টাৰৰ তোমাৰ হেল্প লয় অন মানে এডভাইচ অফ দ্য PM। হি অৰ শ্বি দ্য কিং অৰ দ্য কুইন এপইণ্টছ দ্য মেম্বাৰ্ছ অফ দ্য হাউচ অফ দ্য লৰ্ডছ। বুজি পালানে? আৰু তেওঁলোক কি হয়, তেওঁলোক ইলেকশ্যনত নহয়। এই যিবোৰ হাউচ অফ দ্য লৰ্ডছৰ যিখিনি মেম্বাৰ্ছ আছে তেওঁলোকৰ ইলেকশ্যনৰ পৰা নহয়। যেনেকৈ আমাৰ যিখিনি মেম্বাৰ্ছ আছে আপাৰ হাউচত তেওঁলোককতো আমি ইলেকশ্যন থ্ৰুদিহে জিকাওঁ, ইলেকশ্যন থ্ৰুদিহে তেওঁলোক মেম্বাৰ্ছ হয় সেই ৰাজ্যসভাত। বাট এই হাউচ অফ দ্য লৰ্ডছৰ যিখিনি মেম্বাৰ্ছ আছে তেওঁলোক কি হয় ন, তেওঁলোকক নমিনেট কৰে। মানে তেওঁলোকক নমিনেট মানে কি, তেওঁলোকক মানে এপইণ্ট কৰে মানে কিঙৰ কুইনে। তো ইলেকশ্যনৰ কোনো কথা নাহে। আৰু তাত মেইনলি বিশ্বপ, চাৰ্চৰ কিছুমান বিশ্বপ থাকে যে তেওঁলোক সেই মেম্বাৰ্ছ হৈ যায়। চ' তেওঁলোকৰ সেই পষ্টটো বহুত হাই ন, চাৰ্চ এটাৰ বিশ্বপ যিজন হয় তেওঁলোক বহুত হাই পষ্ট হয় মানে। চ' বহুত হাই পষ্ট যিহেতু মেইনটেইন কৰে তেওঁলোকে মানে তেনেকৈ বিকজ অফ দেয়াৰ পজিশ্যন দে কেন বিকাম এ পাৰ্ট অফ দ্য মেম্বাৰ অফ হাউচ অফ লৰ্ডছ মানে তেওঁলোকৰ পজিশ্যন চাই পেলাই, তেওঁলোকক পজিশ্যন চাই পেলাই আৰু মানে তেওঁলোকক দি দিয়া হয়। বা তোমাৰ যিখিনি আমাৰ কিঙে বা কুইনে এপইণ্ট কৰি দিয়া হয় তেনেকুৱা মানে তেওঁলোকৰ পষ্ট চাই বা কিঙৰ কুইনৰ এপইণ্টমেণ্টৰ থ্ৰুদি তেওঁ মেম্বাৰ হ'ব পাৰিব হাউচ অফ দ্য লৰ্ডছ। কিন্তু তাত কোনো ইলেকশ্যন নহয়। বুজি পালানে? এইটো হ'ল মই কম্পজিশ্যনৰ কথা ক'লোঁ যে পাৱাৰ এণ্ড কম্পজিশ্যনটো বেলেগ বেলেগ বুলি যে ক'লে, কম্পজিশ্যনৰ কথাটো এইটো। এতিয়া পাৱাৰৰ কথা কি আছে ছাৰ? পাৱাৰৰ কথা এইটোৱে আছে যে এইটোৱে মনত ৰাখিবা যে যিখিনি আপাৰ হাউচৰ যিখিনি মেম্বাৰ আছে ৰাজ্যসভা তেওঁলোকৰ পাৱাৰ বহুতখিনি আছে মানে। ঠিক আছে, মানে তেওঁলোকৰ লেজিছলেটিভ যিবোৰ পাৱাৰ আছে, ঠিক আছে, তেওঁলোকৰ সেইবোৰ আছে। কিন্তু যিবোৰ তোমাৰ হাউচ অফ দ্য লৰ্ডছৰ যিখিনি মানুহ আছে মানে যিবোৰ থাকে মেম্বাৰ্ছ, তো তেওঁলোকৰ ওচৰত ইমান পাৱাৰ নাই মানে। ঠিক আছে, তো হাউচ অফ দ্য কমনছ মানে যদি আমি কম্পেয়াৰ কৰোঁ দুটাৰ মাজত, তেওঁলোকৰ ইমান পাৱাৰ নাই। কাৰ পাৱাৰ নাই? এই হাউচ অফ দ্য লৰ্ডছৰ যিখিনি মানুহ থাকিব তেওঁলোকৰ ইমান পাৱাৰ নাই। কাৰ পৰা পাৱাৰ নাই? যিখিনি লোৱাৰ হাউচৰ মেম্বাৰ ইংলেণ্ডৰ, লোৱাৰ হাউচখিনি কি বুলি কওঁ? হাউচ অফ কমনছ। বুজি পালানে? কিন্তু আমাৰ ৰাজ্যসভাই হওক লোকসভাই হওক মানুহখিনিতো বহুত পাৱাৰ আছে মানে, লেজিছলেটিভ পাৱাৰ আছে। বিকজ তেওঁলোকৰ সেই ভোটটো বহুত ইম্পৰ্টেণ্ট। মই কৈছিলোঁ যে ভোটিং হয় কিবা এটা বস্তু পাছ হোৱাৰ আগতে, হয়নে? তো এই ভোটটো ইম্পৰ্টেণ্ট হয়। দে টেক পাৰ্ট ইন দ্য লেজিছলেশ্যন। ঠিক আছে, তেওঁলোকে ল বনাবলৈ দে টেক পাৰ্ট। কিন্তু কিন্তু তোমাৰ হাউচ অফ ইংলেণ্ডৰ যিবোৰ আপাৰ হাউচ অফ দ্য লৰ্ডছৰ যিবোৰ মেম্বাৰ আছে তেওঁলোকৰ ওচৰত ইমান লেজিছলেটিভ পাৱাৰ নাথাকে মানে। বেছি পাৱাৰ ক'ত থাকে? যিটো লোৱাৰ হাউচৰ মেম্বাৰ্ছ মানে হাউচ অফ কমনছখিনিৰ মেম্বাৰ্ছৰ বেছি পাৱাৰ থাকে। সেইটোৱে মই তোমালোকক ক'লোঁ মানে। বুজি পালানে? এইটো ছেকেণ্ডটো হৈ গ'ল। অ'কে, এতিয়া আমি আহিলোঁ থাৰ্ডটোলৈ। ঠিক আছে, থাৰ্ডটোত কি হৈছে? দ্য পাৰ্লিয়ামেণ্ট অফ ইংলেণ্ড ইজ মষ্ট পাৱাৰফুল ইন দ্য পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেটিক ছিষ্টেম বাট ইণ্ডিয়াছ পাৰ্লিয়ামেণ্ট ইজ নট ছ' পাৱাৰফুল। মানে ইংলেণ্ডৰ যিটো পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেটিক ছিষ্টেম আছে সেইটো বেছি পাৱাৰফুল হয়। ঠিক আছে, তো এইটো মই চিম্পলকৈ কৈ দিওঁ তোমালোকক যে ইংলেণ্ডৰ যিটো পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেটিক ছিষ্টেম আছে, ছাপ'জ মই যদি কওঁ আজি কিবা এটা ল' পাছ হৈছে, আজি মানে ইংলেণ্ডৰ পাৰ্লিয়ামেণ্টত কিবা এটা ল' পাছ হৈছে আৰু সেই ল'টোৱে ছাপ'জ তাহাঁতৰতো কনষ্টিটিউশ্যন আছে, যিটো বস্তু কনষ্টিটিউশ্যন আছে সেইটোক ভাইলেট কৰিছে। ঠিক আছে, কিবা এটা ল' পাছ হৈছে সেইটো যিটো পাৰ্লিয়ামেণ্টত পাছ হৈ গৈছে আৰু সেই ল'টোৱে ভাইলেট কৰিছে তোমাৰ যিটো কনষ্টিটিউশ্যনত আছে, মানে ইংলেণ্ডৰ কনষ্টিটিউশ্যনত যিটো আছে সেইটো ভাইলেট কৰিছে। কিন্তু এতিয়া মানে কি হ'ব, সেই ল'টো যদি পাৰ্লিয়ামেণ্টত পাছ হৈছে ন, তো কাৰো দম নাই মানে সেইটো ৰখাবলৈ মানে। বুজি পাইছেনে? কোৰ্টৰ দম নাই মানে ৰখাবলৈ। তো তেওঁলোকৰ পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমটো বহুত পাৱাৰফুল। কিন্তু আমাৰ ইণ্ডিয়াতে তেনেকুৱা নহয়। আমাৰ ইণ্ডিয়াতে যদি কিবা পাৰ্লিয়ামেণ্টত কিবা এটা পাছ হ'ল ছাপ'জ আৰু সেইটো কনষ্টিটিউশ্যনত বস্তুটো এগেইনষ্টত গুচি গৈছে, তো এতিয়া যদিও তোমাৰ পাৰ্লিয়ামেণ্টত পাছ হৈ যায় কিন্তু তোমাৰ ইয়াত আমাৰ জুডিচিয়াৰী যিটো ছিষ্টেম আছে ন, আমাৰ যিটো ল' মেকিং যিটো আমাৰ জুডিচিয়াৰী ছিষ্টেম যিবোৰ চাই মানে কোৰ্টৰ কথাটো যদি কৈছোঁ, তো এই জুডিচিয়াৰী ছিষ্টেমটো বহুত ষ্ট্ৰং আমাৰ ইণ্ডিয়াত। তো তেওঁলোকে যদি কয় যে আৰে এইটোতো আপোনালোকৰ ইয়াত পাছ হ'ল বাট ইট ইজ আনকনষ্টিটিউশ্যনেল, আমাৰ কনষ্টিটিউশ্যনৰ এগেইনষ্টত গুচি গৈছে, চ' তেতিয়া কিন্তু কি হ'ব পাৰে, সেই বস্তু ল'টো ফৰ্ম নহ'বও পাৰে। চ' সেইটোকে কৈছে যে আমাৰ ইণ্ডিয়াৰ পাৰ্লিয়ামেণ্টটো মানে ইমানো পাৱাৰফুল নহয় মানে ইন কম্পেৰিজন টু ইংলেণ্ড। পাৱাৰফুল হয় বাট মানে তাত পাৰ্লিয়ামেণ্টত ইংলেণ্ডৰ পাৰ্লিয়ামেণ্টত যদি কিবা এটা বস্তু পাছ হৈ যায় সেইটো কোনো ৰখাব নোৱাৰে। কিন্তু আমাৰ ইণ্ডিয়া পাৰ্লিয়ামেণ্টত যদি পাছ হয় সেইটো ৰখাব পাৰে মানে। ঠিক আছে, তো
সেইটো বস্তু ইয়াত কোৱা হৈছে বুজি পালানে চ' সেই বস্তুটো আমি ইয়াত আছোঁ আল্টিমেটলি দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ ক্ৰিয়েটেড দ্য পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি মেকিং সুইটেবল টু ইণ্ডিয়ান চিটুৱেশ্যন এইটো গম পাইছোঁৱেই তো আমাৰ ইণ্ডিয়াৰ যিটো চিটুৱেশ্যন আছে ইণ্ডিয়া যিটো কৈছোঁ ইণ্ডিয়াৰ মাছালা ঢালি থোৱা আছে মানে বুজি পালানে তো ইণ্ডিয়ান পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচিটো এনেকৈ বনোৱা গৈছে চ' ডেট ইট ইজ সুইটেবল টু আছ মানে আমাৰ লগত সুইটেবল হ'ব লাগিব হুইচ হেজ বিন এবল টু প্ৰেজেণ্ট ইণ্ডিয়া এজ এ ডিষ্টিংগুইছ পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি কাণ্ট্ৰি ইন ফ্ৰণ্ট অফ দ্য ৱৰ্ল্ড আৰু এইটো বেয়া হোৱা নাই আৰু এইটো আজি ইণ্ডিয়া সেইকাৰণে ইমান ওপৰত আছে হয় নাই ইণ্ডিয়া ইমান ওপৰত আছে আমাৰ যিটো ডেম'ক্ৰেটিক ছিষ্টেম আছে সেইটো চবেই প্ৰেজ কৰে হয় নাই তো যদিও আমি নিজে এনেকৈ নিজৰ ইচ্ছামতে আনিছোঁ নিজৰ আমি চেঞ্জ কৰিছোঁ বাট ইট ইজ প্ৰুভিং গুড তো এইটো ভাল প্ৰুভ কৰিছে আৰু আমি ইমান দিন হৈ গ'ল হয় নাই আমাৰ ইণ্ডিয়া ইণ্ডিপেণ্ডেঞ্চ হোৱা তো তাৰপিছতো আমাৰ কি হৈছে এতিয়া ধুনীয়াকৈ আমাৰ চলি আছে বস্তুটো চ' আমাৰ এটা ডিষ্টিংগুইছ পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেটিক কাণ্ট্ৰি এখন ভাল পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেটিক কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড প্ৰুভ কৰিবলৈ সক্ষম হৈছে মানে ঠিক আছে অ'কে তো ঠিক আছে তোমালোকৰ এই চেপ্টাৰটো ইয়াতে শেষ হৈছে যিটো আমাৰ পলিটিকেল ছায়েন্সৰ ফাৰ্ষ্ট চেপ্টাৰটো আছিলে ঠিক আছে তো নেক্সট ক্লাছত আমি নতুন চেপ্টাৰ লৈ আহিম তোমালোকৰ কাৰণে ঠিক আছে তো টিল দেন ইউ উইল হেভ টু ৱেইট যদি তোমালোকে ভিডিঅ'খিনি চাই ভাল পাইছা এণ্ড ভাবিছা একচুৱেলি আমাৰ হেল্প হৈছে দেন প্লিজ ডোণ্ট ফৰগেট টু শ্বেয়াৰ দিছ ভিডিঅ' উইথ ইয়ৰ ফ্ৰেণ্ডছ এণ্ড ইয়ৰ লাভড ওৱানছ এণ্ড অলছ' ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব দ্য চেনেল আমি তোমালোকৰ পৰা এইটোৱে বিচাৰোঁ যে তোমালোকে আমাৰ চেনেলটো শ্বেয়াৰ কৰা ছাবস্ক্ৰাইব কৰা ঠিক আছে চ' নেক্সট লেকচাৰত আকৌ লগ পাইছোঁ টিল দেন বাই বাই টেক কেয়াৰ